সেইদিনা আমি মাহঁতৰ ঘৰৰ পৰা নাহিলোঁ। ৰাতিপুৱা সোনকালে উঠি পেলাই আহিম বুলি থাকি দিলোঁ, ইমানেই ঠাণ্ডা। এয়া ৰাতিপুৱা ছোৱালী স্কুল যাবলৈ ওলাইছে, চুলিত তেল নলয়, আইতাকৰ লগত এয়া ধেমালি কৰি আছে। মায়ে এইফালৰ পৰা তেল লগাবলৈ যায়, তাই তেল লগাবলৈ নিদিয়ে, ইমানেই বেয়া পায় তেল লগাই। এইখন কৰোঁতে কৰোঁতে ঘৰতে 7:40 হ'লগৈ। তাৰপিছত তাই মুখ চুখ খোলাই অৱস্থা নাই, স্কুল কিজানি নাপাব, দেৰি হ'ব। এয়া আগফালে জোলনাখনতে বহি আছে আৰু তাই মানে টেনশ্যন। এইফালে আকৌ আইতাকৰ ঘৰৰ পৰা যোৱা সময়তো আৰু ঢেৰ নহয়, এইফালে বেয়াও লাগি আহে। যিমানেই যি হওক লাগিলে ঘৰ গৰম হৈ থাকে, আকৌ ঠাণ্ডা হৈ যায় অহাৰ লগে লগে। তাৰো মনটো মৰা, তথাপিতো সি গাড়ীখনত উঠি আছে কাৰণে মানে ইফালেও মন সিফালেও মন। এয়া আহি আছোঁ, ছোৱালী মুখ চুখ ফুলি অৱস্থা নাই, মুঠতে স্কুল নাপাবগৈ বুলি পেলাই তাই টেনশ্যন। ল'ৰা আকৌ আজিকালি আগতহে যায়, ভালেই হ'ল। সি কোচত গ'লে ময়ো বৰ দিগদাৰ পাওঁ। সি তাক আগ চিটত এনেকৈ দি দিলে আৰু একো নালাগে, যিমান দূৰ নিয়ে ধুনীয়াকৈ গৈ থাকে। এবাৰ মোলৈ বেকলৈ চাই কথা পাতে, সি খুব ভাল পাইছে। তেনেকুৱাতে আকৌ দেখিলোঁ নহয় তাহাঁতৰ স্কুলৰ গাড়ীখন। তাই স্কুলৰ গাড়ীখন দেখি মনে মনে মিচিক মাছাক যি হাঁহিছে, মানে অঁ বুলিব, স্কুলৰ গাড়ীখনতো গৈ পোৱাগৈ নাই, আমি তাতকৈ আগতে পাই যাম। মানে হাঁহিটো মানে দেখাই দিয়া নাই আৰু। সেইখন দেখিছেনে হালধীয়া, বাপেকে কৈ কৈ আহিছে গাড়ীখনতকৈ আমি আগত পামগৈ, তই টেনশ্যন নল'বি। এইফালে ৰাস্তাটোলৈ আহিলে যে বেয়াই লাগে জানেনে, কাৰণ ৰাস্তাৰ নামত কিমান যে গছ গছনি কটা হ'ল ন। আৰু এইডোখৰত ইমান ডাঙৰ ডাঙৰ গছ আছিলে, এতিয়া মানে ক'ৰবাত গৰমত ৰ'বলৈও গছ এজোপা নাই, ইমান মানে উকা হৈ গ'ল জেগাডোখৰ। চাওকচোন, বহুত বেয়া লাগে। আহি পালোঁহি, ছোৱালী বাহিৰে বাহিৰে থৈ ঘৰ সোমালোঁ, আহি ৰুটি চুটিকেইটা খালোঁ। তাৰপিছতে বগৰীও লৈ আহিছিলোঁ দুটামান, বগৰী খকুৱা যে দেখিবলৈ ৰ'ব পৰা নাই। এটা লওঁ আকৌ থওঁ, আকৌ ভাবোঁ পকা এটাকে খাওঁ, একো নহয়, আকৌ কেঁচা এটা লওঁ, আকৌ নহয়, ভাবিলোঁ আকৌ যিহে ঠাণ্ডা কাহ হ'ব, সেইটো কাৰণে থৈ দিলোঁ। এইফালে মায়ে আকৌ ছজিনা ফুল দি পঠিয়াইছিলে, যিহেতু ছজিনা ফুল এতিয়া খুৱাব লাগে ল'ৰা ছোৱালীক, সেইখিনিও উলিয়ালোঁ। আৰু কিবা কিবি দি পঠিয়াইছিলে, সেইখিনি বস্তু চব আহি উলিয়ালোঁ। তাৰপিছতে আকৌ কাপোৰ কানি ধোৱা হৈছিলে, সেইখিনিও বতৰ যদিও বেয়া ধুলোঁ, ধুই পেলাই মেলি থৈ আহিলোঁ। এই ওপৰ তল কৰোঁতে কৰোঁতে মানে মোৰ অৱস্থা কাহিল হৈ যায় জানেনে। ল'ৰা শুই থাকোঁতে মনে মনে গৈছোঁ কাপোৰ মেলিবলৈ, আহি পেলাই চাইছোঁ নাই, সি উঠা নাই। সি নুঠোঁতেই বোলো মাছ কেইটামান আছিলে কাটি লওঁ, মায়ে মাগুৰ মাছ দি পঠিয়াইছিলে। ইমানেই ঠাণ্ডা লাগিলে গেছতে হাতখন সেকি লৈছোঁ। তাৰপিছতে আকৌ কাপোৰ মেলিছিলোঁ, এসোপামান কাপোৰ ধুলোঁ, কাপোৰখিনি মেলিলোঁ। তাৰপিছতে আৰু খেলৰ কাপোৰ চাপোৰ আছিলে, সেইখিনিও পিছৰ কোটাত, মানে দুকুটাত কাপোৰ ধুলোঁ। এইবোৰ ধুই মেলি কেইটামান শুকান কাপোৰ আছিলে, সেয়াও লগতে বোলো লৈ যাওঁ। মোৰ মানে চিৰি ওপৰ তল নমা উঠা কৰোঁতে কৰোঁতে একদম ভৰি চৰিবোৰ বিষ হৈ যায়। তাৰপিছতে গা চা ধুই গোটেই এইখিনি মানে ছজিনা ফুলখিনিও বাছি ল'লোঁ, মানে যি য'ত আছে চব কৰি ল'লোঁ। যিহেতু মানুহজন গৈছিলেহে, আকৌ আহিব লগা হ'ল। যিহেতু তেওঁৰ এডভান্টেজ আছামৰ প্ৰট'কল ডিউটিৰ কাৰণে ট্ৰেইনিং আছে দুদিনীয়া গুৱাহাটীত, গতিকে তেওঁ যাবলৈ মানে পিছবেলা ট্ৰেইন আছে 4টাত। তাৰপিছতে মই লৰালৰি মানে বনাব লগা হৈছে। এইফালে ছজিনা ফুলকণ মই ডিম অকণমান বাটাৰ অকণমান দি পেলাই ভাজি ল'লোঁ। আজি ল'ৰাই ৰাতিপুৱাৰ পৰা নাস্তা খোৱাই নাই, ভাবিলোঁ সি উঠাৰ লগে লগে তাক এনেকুৱা অকণমানকৈ দিম, কাৰণ ভাতৰ লগত দিলে সি আকৌ নাখাবও পাৰে। এওঁ দাড়ি চুলি কাটিবলৈ গৈ আহি বহিলেহি, বোলো চাহ খাবলৈ ৰৈ আছিলোঁ, এওঁ কিবা কিবি নাছিলে লৈ আহিলে। আৰু এই ধূপটো যে দেখিছেনে, ইমান ধুনীয়া গোন্ধাই, আপোনালোকে এইটো লগাবচোন। মোৰ মানে কি ৰাতিপুৱা গধূলি ঘৰটো ধূপ ধূনাৰে মানে গোন্ধাই থাকিব লাগে, মোৰ তেতিয়া বহুত ভাল লাগে। তাৰপিছতে বোলো চাহ একাপ খাই লওঁ ধুনীয়াকৈ। এতিয়া 12:30 বাজিছে আকৌ দেই, ধুনীয়াকৈ দুপৰীয়া মানে চাহ একাপ খাওঁ বুলি ল'লোঁ। তাৰপিছতে আৰু চাহকাপ মুখত দিব নাপালোঁ, এইফালে ল'ৰাই কান্দিলে নহয়, সি উঠি নামিয়ে আহিলে বিচনাৰ পৰা। তাৰপিছত বেচেৰাটো একো খোৱা নাছিলে, মই চাহ নাখালোঁ, তাক খাবলৈ দিলোঁ। সি ধুনীয়াকৈ ছজিনা ফুলকণ খালে, তাক খাবলৈ দিলোঁ। তাৰপিছতে এইফালে বাপেকেও খোৱা হ'ল, মোৰহে খোৱা দেৰি হৈ গ'ল, চাহ ঠাণ্ডা হৈ গ'ল। তাৰপিছতে আকৌ এওঁ বোলে চুলিকেইডাল কাটি আহিলোঁ ৰং কৰি দিয়া। তেওঁ আকৌ মানে বাহিৰত খুব কমেই কৰে ৰং, আৰু তেওঁ বহুত আগৰ পৰাই চুলিবোৰ পকিছিলে, সেইটো কাৰণে বৰ দিগদাৰ। এই পেকেটবোৰ লগালে মানে বৰ খজুৱাই যে, সেইটো কাৰণে পৰাপক্ষত তেওঁ কালাৰ নকৰে। কিন্তু এতিয়া যিহেতু তেওঁ ট্ৰেইনিং আছে, দেখিবলৈও বেয়া হ'ব ন, সেইটো কাৰণে বোলো অকণমান ঠিক ঠাক কৰি পেলাই যাব, আৰু সেইটো কাৰণে বোলে ৰংখিনি কৰি দিয়া। মই এইফালে ভাততো লাগি আছোঁ, তাৰপিছতে বোলো ৰং কৰি দিওঁ। এইবাৰ আকৌ বেলেগ আনিলে, লৰিয়েলৰ আনিলে কালাৰ, তাৰপিছত বোলে এইটোকে কৰি দিয়া। তাৰপিছতে এইটো চালোঁ, আগে পিছে মই মানে ইউজ কৰা নাই, তো সেইটো কাৰণে বোলো বস্তুখিনি ভালকৈ চাই ল'লোঁ, ভুলো হৈ যাব পাৰেতো। তাৰপিছতে ইয়াত যেনেকৈ লিখা আছে সেই লিখামতে ধুনীয়াকৈ বস্তুখিনি মিলাই কৰি ল'লোঁ।
তাৰপিছতে তেওঁ চুলিখিনি ধুই আহিলে। আমি যিকোনো বস্তু চুলিত লগাবলৈ হ'লে সদায় চুলিখিনি ৱাছ কৰি ল'ব লাগে। তাৰপিছতে এওঁ মিলাই দিবলৈ ক'লোঁ, কাৰণ মই যিহেতু হাতত কেমেৰাটো ধৰি আছোঁ। তাৰপিছতে পটাপট কালাৰ লগাই ল'লোঁ। কালাৰ লগোৱাৰ আগত আকৌ এটা কথা, আমি কি কৰোঁ জানেনে? কালাৰ লগোৱাৰ আগত এনেকৈ ভেচলিন লগাই দিব লাগে। মানে কি হয়, তেতিয়া য'ত ত'ত কালাৰ যে লাগি যায়, তেতিয়া মানে বৰ দিগদাৰ। এতিয়া ভেচলিনখিনি মানে বাউণ্ডেৰীটো যদি লগাই লয়, তেতিয়া এক্সট্ৰা মানে কালাৰ লাগি নাহে। নহ'লে ইমাৰ্জেঞ্চি ক'ৰবাত যাব লগা হ'লে আপুনি যদি লগালগ বোলে এতিয়াই ৰং কৰিবলৈ যাওঁ, তেনেকৈ যাওঁ বুলি ক'লে আপুনি সেই এক্সট্ৰা স্কিনত লাগি যোৱা দাগখিনি কেতিয়াও নেৰায়। সেইটো কাৰণে এইটো এটা টিপছ দিলোঁ, এনেকৈ আপোনালোকে ভেচলিন লগাই ল'ব। টিপছটো একচুৱেলি এওঁৱে কৈছিলে মোক দেই, এনেকৈ লগাই ল'লে। আগতে মই কেতিয়াবা টেপ লগাই দিছিলোঁ, কিন্তু টেপ লগালে সেই উঠাই দিলে বৰ দুখ পায়। সেইটো কাৰণে ভেচলিন লগাই দিলে মানে তেতিয়া এক্সট্ৰা ৰং মানে ছাইডত লাগি নাযায়। তাৰপিছত এইবিলাক আৰু ধুনীয়াকৈ ৰংখিনি লগাই দিলোঁ। এইবিলাক যে বগাই হৈয়ে আছে, এবাৰ এনেকৈ লগাই গোটেইখন হেৰি কৰি পেলাইছিলে, কিন্তু চেলুনত এনেকৈ লগাই নিদিব, চেলুনত তেনেকৈ নলগায়। মায়ে মুৰ্গী এটাও দি পঠিয়াইছিলে, ওপৰখিনিও চাফা কৰি তাতে আনিলে, কিন্তু লৰালৰি হ'ল কাৰণে কাটা নহ'লে। তাৰপিছতে পিচ কৰিবলৈ দিলোঁ। আমাৰ দাখনৰ অৱস্থা চাওকচোন বাৰু। দাঁত নাথাকে যে, আগদাঁত নথকা আমি কুকুৰা কাটেগা। এইখন চুৰি দি সেইদিনাখনেও গছৰ ডাল কাটোতে ভাঙি পেলালে, আৰু মোৰ দাবিলাক চব মানে ঘৰত আছেগৈ, ইয়াত নাই। উপায় নাই, মানে এইখনেদিয়ে কাটিব লাগিব। আৰু খুব ডাঙৰ মুৰ্গীও নহয়, সৰু হয়, গতিকে হৈ যাব আৰু এনেকৈ যেনে তেনে বুলি কৈছোঁ কাটি দিয়া আৰু। ক'ত নলগোৱাকৈ? তালত নলগাকৈ। Yes. ये बन गया. লাগে, মই গৈছোঁ ৰ'বা। সকলো কৰি আজৰি, এতিয়া ছোৱালীও স্কুলৰ পৰা আহি পালেহি। ইফালে মই আকৌ এওঁক দিবলৈ টিফিনো বনাব লাগে, এইফালে ভাতটো দি দিলোঁ। তাৰপিছতে পোলাও বনাইছিলোঁ, মুৰ্গী মাংস দি পেলাই এনেকৈ পোলাও বনাই দিছোঁ ট্ৰেইনত লৈ যাবলৈ। যিহেতু মই ট্ৰেইনত গ'লে এওঁক খানা দিয়ে পঠিয়াম, তাতে আচাৰ অকণমান দি পেলাই। দেৰি হৈছে মানে, ইমানেই লৰালৰি হৈছে। পিছতহে মানে মনত পৰিছে চামুচে নিদিলোঁ, খাব আৰু হাতেদি। তাৰপিছত এইফালে যাবলৈ হৈ গ'ল আৰু এইফালে ল'ৰাই আকৌ গম পাই গ'ল, মানে সিও পিছ নেৰা হ'ল নহয়। এতিয়া পিছে পিছে বাপেকক ঘূৰি ফুৰিছে। যোৱা হামুৱাতে দি দিয়া। যোৱা। তাৰপাছতে আকৌ ঘৰ দুৱাৰ চিজিল কৰোঁতে টাইম হ'ল ছোৱালী টিউশ্যনৰ। মই ভাতকেইটা খাবলৈ নাপালোঁ বোলে, একেবাৰে আহি পেলাই খাম। তাৰপিছত ছোৱালীক ক্লাছলৈ নিবলৈ ওলালোঁ। মানে ভোকো লাগিছে, কিন্তু উপায়ো নাই নহয়, তাইক বোলো সোনকালে থৈ আহোঁগৈ। তাৰপিছতে আমি ওলালোঁ। তাইক থৈ আহি মই একেখন ৰিক্সাতে আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। ভিডিঅ'টো দিয়ালে এওঁ গৈ হয়তো গুৱাহাটী পাবগৈ হ'বগৈ। এতিয়া পিছৰ ভিডিঅ'খিনি আৰু নকৰোঁ, ইমানেই ভাগৰ লাগিছে। এতিয়া গৈ পেলাই অকণ নিজকো সময় লাগিব, নহয়নে? আজিলৈ আহিলোঁ দেই, বাই।